যদিবা বুলিবা টান বিষম ভজন ইহাৰ সিদ্ধান্ত তেন্তে শুনা সৰ্বজন। যদি এইটো বিষম ব্যৱস্থা বুলি ভাবিছা বুজিছা তেতিয়াহ'লে ইয়াৰ সিদ্ধান্তটো মই তোমালোকৰ আগত শাস্ত্ৰসন্মতে প্ৰকাশ কৰিম, তোমালোকে শুনা। এতিয়া ইয়াৰ উত্তৰটো আগবঢ়াবৰ বাবে পৃথুৰজাই আগবাঢ়িছে আৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি সমস্ত জনাৰ প্ৰতি পদবন্ধে প্ৰকাশ কৰিছে। ৰাম যাহাৰ চৰণ আৰাধন মাত্ৰ কত এৰা ঐ পুৰুষে সংসাৰৰ তাপজত কোটি জনমৰু গুছে বাসনা মনৰ অনুদিনে ভকতি বাৰ হয় পুৰুষৰ যেন গংগা দেৱী ঈশ্বৰৰ পাদুদক কৰন্ত পবিত্ৰ স্নানে তৃতীয় কুলক কৃষ্ণৰ ভজন শ্ৰদ্ধা কৰৈ সেহি নয় পাছে বিষয়ত বিৰকতি নীলায়। যাৰ চৰণ চিন্তা কৰা মাত্ৰকে হৰিধাৰী জীৱাত্মাই এই সংসাৰৰ তিনি তাপৰ পৰা পৰিত্ৰাণ পাব পাৰে, কোটি কোটি জনমৰ বাসনাৰ পৰা পৰিত্ৰাণ পাব পাৰে আৰু প্ৰত্যেক দিনাই অৰ্থাৎ অনুদিনে ভকতি বাঢ়য় পুৰুষৰ, পুৰুষ মানে জীৱ, এই জীৱাত্মাৰ শৰীৰৰ ভিতৰত থাকি প্ৰত্যেক দিনাই ঈশ্বৰ পুৰুষৰ প্ৰতি সেই ভকতিটো বাঢ়ি বাঢ়ি গৈ থাকে। যেনেকৈ গংগা দেৱী তজু পাদু ডকে গংগা ভৈলা উতপতি, ভগৱন্ত পুৰুষৰ চৰণত জন্ম হোৱা গংগা দেৱী পবিত্ৰ জলত স্নান কৰা মাত্ৰকে জীৱৰ কল্যাণ সাধন হয়, কিন্তু সেই গংগা যেতিয়াই ভগৱন্ত পুৰুষৰ চৰণ এৰি গুচি আহিল, তাৰ পাছত কিন্তু সেই গংগাৰ জলত স্নান কৰিলে জীৱৰ পবিত্ৰতাটো নাইকিয়া হয়। কৃষ্ণৰ ভজন শ্ৰদ্ধা কৰৈ হেহি নয় পাছে বিষয়ত বিৰকতি মিলাৱয়। কৃষ্ণদেৱক ভাবি থকা শ্ৰদ্ধা কৰা একান্ত ভক্তক সেই আশ্ৰয়টো কৰা মাত্ৰকে জীৱই বিষয়ত বিৰকতিটো আহি যায় লাহে লাহে। গুৰুজন বস্তুৱে কৈছে আপোনাহ সৰ্বজানন্তা দেৱতু তীৰ্থটো কৰি ভকতে সেবৰ ভকতক ভজিলে গুচয় কৰ্ম জৰ। দেৱতাক সেৱা কৰাতকৈ, তীৰ্থত স্নান কৰাতকৈ ভগৱন্তক চিন্তা কৰি থকা একান্ত ভকতক যদি সেৱা কৰা তেতিয়াহ'লে তেওঁ ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰে, বিষয়ত বিৰকতি হয়। বৰ্তমান আমাক পদে প্ৰকাশ কৰিবলৈ আগবাঢ়িছে যে পৃথুৰজাই নিজৰ পালিত সন্তানস্বৰূপ প্ৰজাৰ প্ৰতি উপদেশ যে সেই মোৰ প্ৰজাসকল পুত্ৰসকল তোমালোকে শুনা, এৰা কৃষ্ণৰ চৰণ ছত্ৰ
কৰয় আশ্ৰয় পুনৰপি সংসাৰৰ তাপে ন পাৱয় তুমি সবে আপোনাৰ স্বধৰ্ম আচৰি কায় বাক্য মনে ভজিও কদেৱ হৰি কৃষ্ণৰ চৰণ ছত্ৰ যদি জীৱই আশ্ৰয় কৰে পুনৰপি সংসাৰৰ তাপে নপাৱয় তেতিয়া আমি শৰীৰত প্ৰৱেশমান হৈ থকা জীৱ আত্মাবিলাকে এই সংসাৰলৈ আহি তিনি তাপত আৰু দুখ কষ্ট ভোগ কৰিব লগা নহয় সেইকাৰণে গুৰুজনে আমাক সুন্দৰভাৱে শৰণ ভজন ভক্তি সদাচাৰ জাক জানি নৰ নাৰী তৰুক সংসাৰ এই সুন্দৰ উপদেশ আমাক দি থৈ গৈছে যে সেই জীৱ ধৰ্ম অৰ্থ কাম মোক্ষ এইবিলাক পাবৰ কাৰণে একমাত্ৰ উপায়টো হল শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায় ধৰ্ম অৰ্থ কাম মোক্ষ হবে আতপায় ঈশ্বৰ পুৰুষৰ নাম শ্ৰৱণ কৰা কীৰ্তন কৰা সেই জীৱ তোমাৰ চতুবৰ্গ সাধন হৈ যাব ধৰ্ম অৰ্থ কাম আৰু মোক্ষ তাৰ কাৰণে তিনিটা বস্তু এক কৰিব লাগিব কায় বাক্য আৰু মন আৰু সেই সূত্ৰে গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিলে ও যাদৱ যদু নন্দ মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাক লৈলো শৰণ ইবাৰ কৰোণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলাপতি সৈতে সৈতে পখিলো শৰণ হৰি চৰণ শৰণ লৈলো এ হৰি নাৰায়ণ মানৱী জনম সম্ফল কৰিলো এ হৰি নাৰায়ণ গোপাল গোবিন্দ যদু নন্দ কৃষ্ণৰ চৰণে লৈলো শৰণ ৰাঘৱৰ অভ চৰণে সত্যে সত্যে পখিলো শৰণে ৰাম চৰণ শৰণ লৈলো মানৱী জনম সম্ফল কৰিলো হৰিও হৰি চৰণে লাগো অভয় চৰণে শৰণ মাগো
ৰাম ৰঘুপতি ৰঘুনন্দন তোমাৰ চৰণে লৈলো শৰণ তোমাৰ চৰণে লৈলো শৰণ। গুৰুজনে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। অভয় চৰণ হল কেৱল কৃষ্ণদেৱৰ চৰণ, আৰু সেই অভয় চৰণত যেতিয়া আমি শৰণ লম তেতিয়াহে বোলে মনুষ্য জীৱন, মানৱী জীৱন সফল হয়। এতিয়া আমি সেই ৰাঘৱৰ অভয় চৰণ, ৰামৰ অভয় চৰণ, কৃষ্ণৰ অভয় চৰণত শৰণ লোৱাৰ পাছতো যদি ৩৩ কোটি দেৱ দেৱতাৰ চৰণত শৰণাপন্ন হবলৈ সেই বিপৰীত নিয়মটো পালন কৰো, তেতিয়া আমাৰ বিধি সেই নীতি নিয়মৰ পৰা ফালৰি কাটি যোৱাৰ বাবে আমাৰ অমংগলে দেখা দিয়ে। ইমান সুন্দৰভাৱে আমাক গুৰুজনে দৰ্শন কৰাইছে যে ইবাৰ কৰোণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ। হে প্ৰভু, আগতে মই এই সংসাৰত জন্ম হৈছিলো নাই নাজানো, ইয়াৰ পাছতো মই এই সংসাৰলৈ আহিম নে নাহিম নাজানো, কিন্তু এইবাৰ যে মই জন্ম ললো, ইবাৰ কৰোণাময় হৰি কমলাপতি, এইবাৰ যে মই জন্ম লৈছো, সেই প্ৰভু তুমি মোক কিন্তু তোমাৰ চৰণৰ পৰা আঁতৰাই নপঠাবা। এইটো হল শৰণৰ ব্যৱস্থা, আৰু এই শৰণৰ ব্যৱস্থা আমাক গুৰুজনাই দিছে। শৰণ ভজন ভক্তি আৰু সদাচাৰ, জাক জানি নৰ নাৰী তৰুক সংসাৰ। কাই বাক্য মনেৰে আমি এক দেৱ একেও একত বিনে নাইকেও পৰম সত্যত আমি শৰণ গ্ৰহণ কৰিব লাগিব। আৰু এই পৰম সত্যটোকে পৃথু ৰজাই তেওঁৰ পালিত সন্তান স্বৰূপ প্ৰজাৰ প্ৰতি সুন্দৰভাৱে দৰ্শন কৰাইছে। ৰাম যদি বা বুলিবা ব্ৰহ্মা হৰৰ আৰাধ্য, সামান্যৰ নুহি কন্ত ঈশ্বৰ সুসাধ্য। যদি তোমালোকে আকৌ ভাবা যে কৃষ্ণ তত্ত্ব প্ৰজাপতি ব্ৰহ্মা আৰু সংহাৰকৰ্তা শিৱৰ কাৰণেহে উপাস্য তত্ত্ব, আমি সামান্য মনুষ্যহে, আমাৰ কাৰণে তেওঁলোক ভজনীয় তত্ত্ব নহয়, তেওঁলোকক চিন্তা কৰিলে আমি তেওঁৰ কৃপা লাভ কৰিব নোৱাৰিম, এই বুলি যদি তোমালোকৰ মনত কিবা দুদুল্যমান অৱস্থা আহি পৰে, যদি খেলি মেলি চিন্তাবিলাক হয়, শুনিও কহো তেবে আৰোপৰিছেদ, ঈশ্বৰৰ নাহি চুত বৰহেন ভাব। তেতিয়াহ'লে ইয়াৰ উত্তৰটো হল ঈশ্বৰৰ কাৰণে, অৰ্থাৎ পিতৃ পালনকৰ্তা, সংহাৰকৰ্তা, সৃষ্টিকৰ্তা একক কৃষ্ণদেৱৰ বাবে কোনো শত্ৰু নাই, কোনো মিত্ৰও নাই। তেওঁৰ কাৰণে কোনো সৰুও নহয়, তেওঁৰ কাৰণে কোনো ডাঙৰো নহয়, তেওঁৰ কাৰণে সমস্ত জীৱ তেওঁৰ সন্তান সমান। আমি এতিয়া কোনোবাই ঈশ্বৰ কৃষ্ণ বুলি কৈছো, চিন্তা কৰিছো, কেতিয়াবা নাই কৰা, সেই নকৰাজনৰো হৃদয় পদ্মত ঈশতত্ব কৃষ্ণদেৱ নাই নেকি? আছে। তেওঁ হৃদয়ত থাকি তেওঁ আমাক কৃপা কৰি আছে। এতিয়া ধৰি লওক আমি আমাৰ চকুটো টিপিয়াই থাকো, চকু দুটা আমি প্ৰত্যেকে টিপিয়াই থাকো, এইটো ঈশ্বৰৰ ইচ্ছাতহে হয়। যদি আমি কেনেবাকৈ নিজস্বভাৱে এটা চকুত টিপিয়াই দিওঁ, এনেকৈ কোনোবা এগৰাকী বগা চগা ধুনীয়া আইৰ প্ৰতি যদি চকুটো টিপ মাৰি দিওঁ, সেই বাপজনে যদি চকীত বহি থকাৰ পৰা দেখে, সুদাই এৰিবনে বাপজন? এইটোৱে কৃষ্ণ কথা কবলৈ আহি মোৰ আইগৰাকীৰ ফালে চকু টিপ মাৰিছে, তৎক্ষণাৎ গোটেই কোৰ্ট কাছাৰী মানে থানালৈ যাব লগা মাৰ ধৰ মানে পৰিৱেশটোৱে বেলেগ হৈ যাব। এই সিদ্ধান্তটো আমি যদি চিন্তা কৰো, তাৰমানে এই শৰীৰটোত থকা দুইটা চকুৱে যে আমি টিপিয়াইছো, অৰ্থাৎ জপাইছো মেলিছো, জপাইছো মেলিছো, এইটো আমি নিজৰ ইচ্ছামতে কৰিব নোৱাৰো, এইটো কেৱল ঈশ্বৰৰ ইচ্ছাতহে হৈ থাকে। যিজন স্বতন্ত্ৰ, যিজন সৰ্বনিয়ন্তা, সেই ঈশ্বৰ কৃষ্ণদেৱক
আমি চিন্তা কৰাটোৱে হ'ল জীৱৰ স্বধৰ্ম বুলি কোৱা হৈছে। তেওঁৰ কাৰণে কোনো সৰু নহয়, তেওঁৰ কাৰণে কোনো ডাঙৰ নহয়, তেওঁৰ কাৰণে কোনো শত্ৰু নাই, তেওঁৰ কাৰণে কোনো মিত্ৰ নাই। তেওঁ সমস্ত জীৱৰে হৃদিপদ্মত প্ৰকাশমান হৈ সমস্তকে তেওঁ এনেধৰণে কৃপা বৰ্ষণ কৰি আছে। তেওঁ কোনোবাই ভাল পায়, কোনোবাই নেপায়, তাৰ কাৰণে ঈশ্বৰ দায়ী নহয়। ঈশ্বৰে বোলে এওঁ মোক ভাল নেপায়ে দেখোন, মই এওঁক কৃপা নকৰো, এনেকৈ কোনোদিন নাভাবে। নাহি তান সপক্ষ বিপক্ষ নিৰপেক্ষ, তৃতীয় কালৰ কথা সদায় প্ৰত্যক্ষ, মায়া বিৰু মায়া তান নাহি অবিদিত, হেন জানি ভজা হবে হুয়া সাৱহিত। তেওঁৰ কাৰণে সপক্ষ বিপক্ষ এনেকুৱাবিলাক নাই, তেওঁ সকলোৰে বাবে নিৰপেক্ষ। মায়াবীৰ মায়া পান নাহি অবিদিত, তেওঁৱে হ'ল মায়াৰ গৰাকী, তেওঁৱে হ'ল মায়াক সৃষ্টি কৰা মায়াৰ গৰাকী। যিজনে মায়া সৃষ্টি কৰিছে সেই মায়াৰ পৰা মুকলি হবৰ কাৰণে আমি অন্য এজনৰ ওচৰলৈ গলে হ'ব জানো? কেতিয়াও নহয়। যিজনে তলাটো মাৰিলে হাবিটো তেওঁৰ হাততহে থাকিব। সেই মায়া নামৰ তলাটো যেতিয়া ভগৱন্তক কৃষ্ণই মাৰি থৈছে, সেই তলাটোৰ পৰা আপুনি মই মুক্ত হবৰ বাবে তেওঁৰ ওচৰলৈ যাব লাগিব। আৰু তেওঁ সিদ্ধান্ত দিছে যে কলিত মোৰ প্ৰত্যক্ষমান ৰূপটো হ'ল ভকতৰ ৰূপ। গতিকে ভকতক যদি সেৱা কৰা নহয়, তেতিয়াই তুমি মায়াৰ বন্ধন চিন্দি মোৰ কাষলৈ তুমি আহিব পাৰিবা। এই পৰম সত্যটো গুৰুজনে আমাক এনেকৈ দৰ্শন কৰাইছে, হেন জানি ভজা হবে হুয়া সাৱহিত। সেই পৰম সত্যটো অনুধাৱন কৰি জানি বুজি লৈ সাৱহিত সমস্তজনেৰে হিত হোৱাকৈ, মংগল হোৱাকৈ সেই এক ঈশ্বৰ কৃষ্ণদেৱৰ চৰণত নিজকে অৰ্পণ কৰি দিয়া। ৰামে নিবিচাৰে তান সেৱা কুল ধৰ্ম জাতি, যেনে তেনে মাত্ৰ তান কৰো ভকতি, হেন হৰি ভকতি কৰিও সৰ্বলোক, অকপতে ভজা হবে অবিদ্যা গুচুক। অবিদ্যা নাশ হব যদিহে কোনো কপট ভাৱ নাৰাখি সেই জীৱ তোমালোকে এক ইশতত্ব কৃষ্ণদেৱৰ নামত শৰণ গ্ৰহণ কৰা। কিয়নো কৃষ্ণদেৱৰ নামত শৰণ গ্ৰহণ কৰাৰ লগে লগে কৃষ্ণদেৱৰ নামে না কুল বিচাৰে, না ধৰ্ম বিচাৰে, না জাতি বাছ বিচাৰ কৰে। কৃষ্ণ নামে কোনো জাত কুল বাছ বিচাৰ নকৰে। সেইকাৰণে যে নাম সেই হৰি ভজা নিষ্ঠ কৰি আপোন নামৰ সংগ নসাৰন্ত হৰি। ভগৱন্ত পুৰুষৰ নাম আশ্ৰয় কৰা মাত্ৰকে ভগৱন্তই জীৱক কৃপা বৰ্ষণ কৰে। এইটো বামুণীয়া মই ইয়াক কৃপা নকৰো এই বুলি ভগৱন্তই কোনো বাছ বিচাৰ নকৰে। তাৰমানে ভগৱন্তৰ নাম লোৱা জীৱ কোন জাতি, কোন ধৰ্ম, কোন কুলৰ, এইবিলাক ভগৱন্তই কেতিয়াও বাছ বিচাৰ নকৰে। তেওঁ কিমান পঢ়া নালাগে, ভক্তিত দেৱ দ্বিজ ঋষি শুইব নেলাগে, সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব। এই লোকালোকত থকা যিমানবিলাক শাস্ত্ৰ আছে, প্ৰত্যেক শাস্ত্ৰ পুংখানুপুংখভাৱে সেই জীৱ তুমি জানিবই লাগিব, তেতিয়াহে তোমাৰ ভক্তি হব, ঈশ্বৰে তেতিয়াহে তোমাক ভাল পাব। এনেকুৱা কোনো বিধি বিধান নীতি নিয়ম নাই। আৰু মাধৱ গুৰুজনাই হয়তো সেইকাৰণে কৈ গল, হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযম একো বিধি, হৰিত শৰণ লয়া কেৱল হৰিৰ নাম,
কীৰ্তন কৰন্তে হুৱে সিদ্ধি। হৰিনাম কীৰ্তন কৰিবলৈ দেশ কাল পাত্ৰ সময় অসময় বুলি কোনো কথা নাই, কিন্তু নিয়ম এটাই আছে, কেৱল হৰিত শৰণ লোৱা, কেৱল হৰিনাম আশ্ৰয় কৰা। তুমি ৰাতি 12 বজাত লোৱা। আইসকলে এটা মাহত যেতিয়া ঋতুমতী হয়, সেই ঋতুমতী হোৱা 7 দিনলৈকে গুৰু গৃহত নোসোমায়। এইটো সত্য এটা নিয়ম আছে। গুৰু গৃহত নোসোমালে বুলিয়ে তেওঁ গা ধুওঁতে কৃষ্ণ বুলি নকব নেকি? তেওঁ গুণগুণাই ঘোষা জোকাত নাগাব নেকি? গাড়ীখন চলাই গৈ আছো অফিচলৈ, সেই কৃষ্ণ নামটো ল'ব নাপায়। এনেকুৱা কিবা নীতি নিয়ম আছে নেকি? নাই। হৰিনাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, কোনো সময় অসময় স্থান কাল পাত্ৰ এনেকুৱাৰ কোনো নিয়ম গুৰুজনাই নাই দিয়া। এটাই দিছে যে হৰিত শৰণ লোৱা, হৰিনাম কীৰ্তন কৰা, কেৱল শুদ্ধ ভাৱনা হ'ব লাগিব। এইটোৱে হ'ল নিয়ম। আৰু তাৰে হাত ধৰি মাধৱ গুৰুজনাই পুনশ্চ সিদ্ধান্ত দিছে, জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে কুমৰি, তাংক মূৰ বুলি খাতে চক্ৰ ধৰি, অ ৰাখিয়া ফুৰন্ত হৰি। সেইজনকে ঈশ্বৰ পুৰুষে কৃপা কৰিব। অনাচাৰ কৰি মূৰ অপৰাধী নহি। যদি অনাচাৰ কৰিছা মোৰ অপৰাধী নহয়। আন দেৱ পূজে যিটো সিটো মূৰ দ্ৰোহী। যদি আন দেৱতাক ভজনা কৰিছো, ঈশ্বৰৰ নাম লৈছো, তাত কিন্তু ভগৱন্তই কৈছে সেইজন মোৰ একমাত্ৰ অপৰাধী বুলি কৈছে। সেইজন মোৰ একমাত্ৰ দ্ৰোহী। সেইজনক কিন্তু মই নৰকৰ পৰা কেতিয়াও উদ্ধাৰ নকৰো। কিন্তু তুমি শুদ্ধভাৱে যদি মোৰ নামটো আশ্ৰয় কৰা, গা ধুই লোৱা, গা নোধোৱাকে লোৱা তোমাৰ কথা, ভাত খাই লোৱা, ভাত নোখোৱাকে লোৱা তোমাৰ কথা, নৰিয়া গাৰে লোৱা, ভাল গাৰে তুমি আশ্ৰয় কৰা, সেইটো তোমাৰ নিজৰ কথা। কিন্তু মোৰ নাম লোৱা, মোক চিন্তা কৰা। যেনেকে নকৰা, যি অৱস্থাতে নকৰা, মই তোমাক কৃপা কৰিম, সেই জীৱ। এইবুলি ভগৱন্ত পুৰুষে শাস্ত্ৰ সন্মতে পৃথু ৰজাৰ জৰিয়তে আমাক এই পৰম সত্যটো দৰ্শন কৰাইছে। ৰাম বিচাৰতো নাহি কিছু ঈশ্বৰত বিনে, প্ৰপঞ্চ কৰিয়া কহো শুনা ভিন্নে ভিন্নে, কাল দেশ মন আত্মা পঞ্চ মহাভূত, নানা দ্ৰব্যময় যজ্ঞ জাগ অদভূত, একাদশ ইন্দ্ৰিয় তাহান দেৱগণ, নানা মন্ত্ৰ ছয় আনুবেদৰ লক্ষণ, পূৰ্বৰ বাসনা যত অদৃষ্ট সহিতে, সত্য ৰজতম তিনি গুণ এহিমতে, সবে মিলি নানাবিধ শৰীৰ জীৱৰ, ঈশ্বৰত বিনে নুহে কেহু স্বতন্তৰ। আমাৰ এই শৰীৰটো গঠিত হৈছে পঞ্চকৰ্মেন্দ্ৰিয়, হাত, ভৰি, মুখ, গুহ্য আৰু লিংগ, 5টা কৰ্মেন্দ্ৰিয় আছে আমাৰ শৰীৰটোত। 5টা জ্ঞানেন্দ্ৰিয়, চকু, কাণ, নাক, জিভা আৰু ছাল। এই 5টা জ্ঞানেন্দ্ৰিয় যোগ 5টা কৰ্মেন্দ্ৰিয় সমান 10 ইন্দ্ৰিয়। তাৰ পাছত মন সহিতে একাদশ ইন্দ্ৰিয় বুলি কৈছে। তাৰ পাছত 10 প্ৰাণ সমান 21টা। তাৰ পাছত মনৰ বাকী 3টা ৰূপ, চিত্ত, বুদ্ধি আৰু অহংকাৰ সমান 24টা তত্ত্ব। এই 24টা তত্ত্ব পঞ্চভূতেৰে গঠিত হৈছে, নিৰ্মিত হৈছে আমাৰ শৰীৰটো। সেই পঞ্চতত্ত্ব কি, পঞ্চভূত কি? খেতি, অপ, মৰুত, ব্যোম, তেজ, মাটি, পানী, বায়ু, অগ্নি, আকাশ। এই 5টা ভূত 24টা তত্ত্বৰে নিৰ্মিত এই শৰীৰটো
সত ৰজ তম তিনি গুণ সহিতে সবে মিলি নানাবিধ শৰীৰ জীৱৰ ঈশ্বৰত বিনে নুহে কেহু স্বতন্ত্ৰৰ। এতিয়া এই শৰীৰটো হল পৰতন্ত্ৰ, এই শৰীৰটো কেতিয়াও চৈতন্য নহয়। এই শৰীৰটোক চৈতন্য শক্তিটো প্ৰদান কৰি আছে যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে সে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতে কজৰ ৰাখি। মাধৱ গুৰুজনে নামঘোষাত দিছে যে আমাৰ শৰীৰটোত থকা যিমানবিলাক ইন্দ্ৰিয় অংগ পতংগ এইবিলাক কোনোবিলাক চৈতন্য নহয়, ই অচেতন বুলি কৈছে, জড় ৰাখি বুলি কৈছে। কিন্তু ইয়াক চৈতন্য শক্তিটো প্ৰদান কৰিছে যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা হৰিৰূপে আমাৰ হৃদয়ত প্ৰকাশমান হৈ আছে। আৰু সেইকাৰণে শৰীৰটোৰ ইংৰাজীত নামটো কি? বডি। আমাৰ শৰীৰটোৰ ইংৰাজীত নামটো বডি সেইকাৰণে, কাৰণ ইয়াত চৈতন্য পূৰ্ণ পৰমাত্মা কৃষ্ণ তত্ত্ব ইয়াত আছে। এতিয়া সেই কৃষ্ণ তত্ত্বক আত্মা বুলি কওঁ। আত্মা তত্ত্ব ওলাই গলে বডি নামৰ শৰীৰটোৰ ইংৰাজীত নামটো কি হয়? আত্মাটো ওলাই গলে ডেড বডি। এতিয়া সেই বডি আৰু ডেড বডিৰ মাজত আমাৰ পাৰ্থক্যটো কি? আত্মা তত্ত্ব কৃষ্ণ যেতিয়া সোমাই থাকে বডি, আৰু তেতিয়ালৈকে আমি প্ৰত্যেকেই ইজনে সিজনক বা কৃষ্ণ আহিলে, আইসকল কৃষ্ণ ভালে আছে আদি কৃষ্ণ তত্ত্ব আমি সন্মান প্ৰদৰ্শন কৰো। কিন্তু যেতিয়াই কৃষ্ণ তত্ত্ব ওলাই যায় তেতিয়া ঘৰ চোৱা হব বুলি লাহেকে চোতাললৈ উলিয়াই বগা কাপোৰ এখন দি ঢাকি থৈ দিওঁ। তেতিয়া সেই ফটোক আমি কৃষ্ণ বুলি কওঁ নে নকওঁ? কোনেও নকওঁ। এজোপা গছত কৃষ্ণ তত্ত্ব পৰমাত্মা বিৰাজমান, সমস্ত ভূততে ব্যাপী আছো মই হৰি, কৃষ্ণই কৈছে উদ্ধৱৰ আগত মই সকলোতে আছো। আছে কাৰণে গছজোপা পুলিৰ পৰা ডাঙৰ হৈ ফল ফুলে জাতিষ্কাৰ হৈ আমাক কৃপা কৰি আছে। বায়ু আমাক দিছে, সেই গছজোপাই অক্সিজেন দিছে আমাক, সেই গছজোপাই ফল মূল দিছে আমাক আহাৰ হিচাপে গছজোপাই, কাৰণ তাত আত্মা তত্ত্ব আছে। কিন্তু যেতিয়াই গছজোপা কাটি তাৰ পৰা কাঠ আমি তৈয়াৰ কৰিলো, সেই কাঠ আমি ঘৰত ব্যৱহাৰ কৰিলো, খিৰিকী চৌকাঠ দৰ্জা পাৰ্লিং আদি আদি ব্যৱহাৰ কৰিবলৈ আমি কাঠ আশ্ৰয় কৰিলো। সেই কাঠডালক কৃষ্ণ বুলি কোনোবাই কওঁ নে নকওঁ? নকওঁ। কিন্তু গছজোপাক কৃষ্ণ বুলি কওঁ, কাৰণ তাত কৃষ্ণ তত্ত্ব আছে। কিন্তু গছজোপাৰ পৰা কাটি অনা কাঠডালক কিন্তু কেতিয়াও কৃষ্ণ বুলি নকওঁ, কাৰণ তাত কৃষ্ণ তত্ত্ব নাই। এতিয়া এই হৰিৰূপী গৃহখনত কৃষ্ণ তত্ত্ব আছে কাৰণেহে আমি সন্মান প্ৰদৰ্শন কৰি ৰাম কৃষ্ণ হৰি বিষ্ণু নামেৰে আমি ইজনে সিজনক সেৱা কৰিছো। ধৰি লওক 1 কোটিমান টকা খৰচ কৰি কোনোবা এজন বাপে সুন্দৰকৈ এটা গৃহ নিৰ্মাণ কৰিলে শিল ইটা বালিৰে। ইমান সুন্দৰ আচবাব গাঁওখনত দেখিলে একেবাৰে হিংসা লাগি যায়। এতেকে বুলি সেই ঘৰখনৰ সন্মুখত গৈ কৃষ্ণ ঘৰ তোমাক নমস্কাৰ, এনেকে আমি ঘৰটোক নমস্কাৰ কৰা কৃষ্ণ কৰা আমি কোনোবা আছো নেকি? নাই। যিমান কোটি টকা খৰচ নকৰক ঘৰটোক আমি কোনেও কৃষ্ণ বুলি নকওঁ। কিন্তু ঘৰটোৰ বাৰাণ্ডাখনত অনা হলেও কলা হলেও বোবা হলেও যদি 90 বছৰীয়া দেউতা এজন বা আইতা এগৰাকী বহি থাকে, তেতিয়া কি বুলি কম? অ আইতা ভালনে? কৃষ্ণ বহি আছে, তেতিয়া কিন্তু আমি কৃষ্ণ বুলি কওঁ। গুৰুজনাৰ দৰ্শনটো যে হৰিৰূপী ঘৰখন আত্মা তত্ত্ব থকালৈকে কৃষ্ণ বুলি কওঁ, সেই আত্মা তত্ত্ব ওলাই গলে আমি তাক কেতিয়াও কৃষ্ণ বুলি নকওঁ। গুৰুজনাই কিন্তু এটা দৰ্শন দিছে আমাক এনেকৈ, শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জৈত জৈত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। গোবিন্দ মহাপ্ৰভুৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি য'ত প্ৰকাশ হয় তাক মহাসত্ৰ বুলি কৈছে, দ্বিতীয় বৈকুণ্ঠ বুলি কৈছে। প্ৰমাণ নামঘৰৰ বাটচৰা ভাগ, ঢেকীয়াখোৱা নামঘৰ ভাগটো আপোনালোকে দেখিছে। ঢেকীয়াখোৱা নামঘৰ ভাগ কিমান দূৰত আছে আৰু বাটচৰা ভাগ ক'ত আছে? 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে
বাটচৰা ভাগ আছে। এতিয়া ঢেকীয়াখোৱা নামঘৰ ভাগ কিমান দূৰত আছে? তাৰ পৰা কমেও ৩-৪ কিলোমিটাৰ মান ভিতৰত আছে। বাটচৰা ভাগ দেখাৰ লগে লগে আমি কৃষ্ণ বুলি কওঁ নে নকওঁ? কওঁ। সেইটো গুৰুজনাৰ দৰ্শনটো যে বাটচৰা ভাগ দেখিলেও আমি কৃষ্ণ বুলি কৈ দিওঁ। নামঘৰ কিমান দূৰত আছে, সেই নামঘৰটো বামুণীয়া নামঘৰ নে, শংকৰী সংঘৰ নামঘৰ নে, নাম ধৰ্ম সমাজৰ নামঘৰ, আমি কোনোবাই সুধি পুছি কৃষ্ণ বুলি কওঁ নেকি? নকওঁ। সেইটো হল পৰম সত্য। গুৰুজনে আমাক অনুধাৱন কৰাবলৈ চেষ্টা কৰিছে যে যিজন পৰমাত্মা ঈশ্বৰতত্ত্ব শৰীৰত সোমাই আছে, সেই শৰীৰটো কৃষ্ণৰ শৰীৰ, আত্মাৰ শৰীৰ সেই শৰীৰটো। গতিকে সেই শৰীৰটোৰ উপাধি গগৈ, শইকীয়া, দত্ত, কলিতা, মিচিং, ৰাভা, তিৱা, কছাৰী, বড়ো আদি যিয়ে নহওক তেওঁ উপাধিটো, কিন্তু সেই শৰীৰটোৰ গৰাকী হল কেৱল কৃষ্ণ তত্ত্ব, ৰাম তত্ত্ব, হৰি তত্ত্ব, বিষ্ণু তত্ত্ব। সেই পৰম সত্য অনুধাৱন কৰি আমি সমস্ত জনাই সেই ভাৱেৰে যদি সংসাৰ ধৰ্ম পালন কৰো, গৃহস্থী ধৰ্ম পালন কৰো, তেতিয়াহ'লে ই শাস্ত্ৰ সন্মত। এই কথাটো পৃথুৱে সুন্দৰভাৱে বুজাই দিছে। কাৰণ সমস্তকে নিয়ম কৰন্ত কৃষিকে, পৰমাত্মা ঈশ্বৰতত্ত্বই হৃদয়ত থাকি সমস্তকে শক্তিটো প্ৰদান কৰি থাকে। এইটোৱে হল পৰম সত্য।